হেল্ল' এভৰিৱান, আকৌ আপোনালোকৰ বাবে তিনিযোৰ খুব ধুনীয়া ধুনীয়া মই কেঁচা কটনৰ যোৰা লৈ আহিছোঁ। আপোনালোকে চাব পাৰে। প্ৰথমতেই আছে এযোৰ হোৱাইট আৰু গ্ৰীণ শ্বেডত হয় আৰু লগতে থাকিব চিলভাৰ। মই কাপোৰযোৰ মেলি দিছোঁ, আপোনালোকে চাব। ইয়াৰে এইখন হ'ব চাদৰখন। চাব পাৰে চাদৰখন বহুত বেছি ধুনীয়া হয়। চাদৰখনত গাত এনেদৰে সৰু সৰু ফুল কৰা আছে, গোটেই গাটোতে গ্ৰীণত। আৰু এইখিনি হ'ব ইয়াৰ পতিখিনি। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব। এইখন হ'ব ইয়াৰ মেখেলাখন। এইখন ইয়াৰ মেখেলাখন। খুব ধুনীয়া হয় কাপোৰযোৰ। তাৰ পাছতে আছে পিংক, হোৱাইট আৰু চিলভাৰ শ্বেডত এযোৰ। ইয়াৰ এইখন হ'ব চাদৰখন। ইয়াৰো কাপোৰযোৰ বহুত ধুনীয়া হয়। আপোনালোকে চাব পাৰে চাদৰখনৰ গাত এনেদৰে ফুল থাকিব। আৰু ইয়াৰ আগত থাকিব এইখিনি। চাদৰখনৰ কাৰণে পতিখিনিও বহুত মৰম লগা হয় চব। আৰু এইখন হ'ব ইয়াৰ মেখেলাখন। আৰু এযোৰ আছে পিচ পিংক আৰু গ্ৰীণ শ্বেডত, বহুত বেছি মৰম লগা হয়। চাব পাৰে চাদৰখনৰ গাত এনেদৰে সৰু সৰুকৈ কাম কৰা থাকিব। আৰু এইখিনি হ'ব ইয়াৰ পতিখিনি। বহুত বেছি মৰম লগা হয়। এইখন হ'ব ইয়াৰ মেখেলাখন। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে স্ক্ৰীনশ্বট লৈ কণ্টেক্ট কৰিব।